ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুলাই মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ ইতিবাচক ফল আপোনালোকৰ বাবে এই মাহটো লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব বা অলপ কেয়াৰফুলি আগবাঢ়িব লাগিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ অগ্নি তত্ত্বৰ শক্তিশালী স্বতন্ত্ৰ চিন্তাধাৰা আৰু জ্ঞানপ্ৰিয় ৰাশি বুলি গণ্য কৰা হয় এই ৰাশি জাতক জাতিকাসকল সাহসী আশাবাদী আৰু জীৱনত সদায় আগবাঢ়ি যোৱাৰ চিন্তা ৰাখে নতুন কথা শিকা ভ্ৰমণ কৰাৰ আৰু অভিজ্ঞতাৰে জীৱন উন্নত কৰাৰ বিশ্বাসী ধনুৰাশি জাতক জাতিকাসকলৰ স্বামী গুৰুৰ গ্ৰহ যাক জ্ঞান ভাগ্য চিন্তাৰ বিস্তাৰ আৰু আধ্যাত্মিক উন্নতিৰ কাৰক বুলি গণ্য কৰা হয় কেৰিয়াৰ আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে জুলাই মাহটো কিদৰে পাৰ হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে জুলাই মাহটো বহুত উত্থান পতন আৰু সাৱধানতাৰ শিক্ষা দিয়া হ'ব গোটেই মাহটো প্ৰতিটো কাম ভাবি চিন্তি আপোনালোকে কৰিব লাগিব চিন্তাৰ চৰ্চা কৰি কামখিনি কৰিব লাগিব কাৰণ সৰু এটা আপোনালোকৰ অসাৱধানতাই ডাঙৰ ক্ষতি কৰিব পাৰে গতিকে যি কাম কৰিব ধনুৰাশি জাতক জাতিকাসকলে জুলাই মাহত বহুত বেছি সাৱধান হৈ কৰিব লাগিব বা সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে গতিকে এই দিশত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব লাগিব মাহৰ আৰম্ভণিতে কামৰ বাবে সৰু বা দীঘলীয়া আপোনালোকৰ দূৰত্বৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হ'ব এই সময়ত প্ৰভাৱশালী আৰু উচ্চ পদত থকা লোকৰ লগত যোগাযোগ হ'ব যাৰ ফলত কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ মিলিব পাৰে বুলি কৈছে চাকৰিয়াল লোকসকলৰ বাবে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত নিজৰ ব্যৱহাৰ আৰু কথা বাৰ্তাত বিশেষ নিয়ন্ত্ৰণ আপোনালোকে ৰাখিব লাগিব কথা বতৰাৰ ৱেট ৰাখিব লাগিব সৰু সৰু কথা বতৰা তৰ্কৰ পেচাল কৰিব নালাগিব সকলোৰে লগত মিলি যোৱাৰ বিশেষকৈ বা এডজাষ্ট হৈ আপোনালোকে কামখিনি কৰাৰ ক্ষমতা ৰাখিব লাগিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব এই জুলাই মাহত সহকৰ্মীৰ লগত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভুল বুজাবুজি বা বিবাদ এৰাই চলাটো জৰুৰী বুলি কৈছে বা প্ৰয়োজন তৰ্ক পেচাল নকৰিব তৰ্ক পেচাল কৰিলে কৰ্মৰ ক্ষেত্ৰত সমস্যা বাঢ়িব প্ৰব্লেম ক্ৰিয়েট হ'ব গতিকে মনত ৰাখিব লাগিব মাহৰ মাজভাগৰ পৰা কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে কিছু লোকৰ বিশেষকৈ 15 জুলাই পাছৰ পৰা বিশেষকৈ আপোনালোকৰ দায়িত্ব বাঢ়িব পাৰে সেয়ে কোনো প্ৰকাৰৰ অসাৱধানতা আপোনালোকে নকৰিব গতিকে কেয়াৰফুলি কাম কৰিব লাগিব অসাৱধান হ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে জৰুৰী দস্তাবেজ কাগজ পত্ৰ পেণ্ডিং কাম সময়মতে সম্পূৰ্ণ কৰাটো অতি আৱশ্যক আছে বুলি কৈছে গতিকে এই দিশত কিন্তু ধনুৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে পৰিয়াল আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা সম্পৰ্কৰ দিশত জুলাই মাহটো আপোনালোকৰ অলপ সংবেদনশীল হৈ থাকিব পাৰে পৰিয়ালৰ সদস্য বা জীৱনসংগীৰ লগত কোনো কথাক লৈ মতভেদ হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে সেয়ে কথা বাৰ্তাত ধৈৰ্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বা প্ৰয়োজন বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে কেইবাবাৰো এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে য'ত আপুনি সঠিক হ'লেও শান্ত থাকি বিশেষকৈ আপোনালোকে পৰিস্থিতি আপোনালোকে সামলিব লাগিব পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগিব কেতিয়াবা ভুল বুজাবুজি বহুৱাৰ সলনি সংলাপৰ জৰিয়তে কথা বতৰাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ সম্পৰ্কটো খৰধৰ বা অহংকাৰৰ পৰা আপোনালোকে বাছি চলাটো বা আপোনালোকে সেইখিনিৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে তেতিয়াহে আপোনালোকৰ প্ৰেম জীৱনৰ যি সম্পৰ্কত ভাৰসাম্য বজাই ৰাখিব পাৰিব বা ভাৰসাম্য বজাই আপোনালোকৰ থাকিব বুলি কৈছে ভাৰসাম্য থাকিব স্বাস্থ্য আৰু ব্যক্তিগত প্ৰত্যাহ্বান মনত ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো আপোনালোকে অলপ সাৱধান হ'ব লাগিব সাৱধান থকাৰ সংকেত দিছে এই জুলাই মাহত ধনুৰাশি জাতক জাতিকাসকলে মনত ৰাখিব লাগিব বুলি কৈছে ভ্ৰমণৰ সময়ত বাহন অতি সাৱধানে চলাব কাৰণ আঘাত বা দুৰ্ঘটনাৰ আশংকা আছে গতিকে গাড়ী মটৰ চলাওঁতে বিশেষকৈ ধনুৰাশিৰ জাতক জাতিকাসকলে এই জুলাই মাহত বহুত বেছি কেয়াৰফুল হ'ব লাগিব বহুত বেছি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব গতিকে এই স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব নিশ্চয়কৈ মাহৰ মাজভাগত পিতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব পাৰে কিছু লোকৰ যাৰ ফলত মানসিক চাপ অনুভৱ কৰিব পাৰে কামৰ চাপ আৰু পাৰিবাৰিক দায়িত্বই আপোনাক ক্লান্ত কৰিব পাৰে সেয়ে নিজৰ দিনচৰ্চা আৰু জিৰণিৰ বিশেষ যত্ন ল'ব লাগিব এই জুলাই মাহত আৰ্থিক বিষয়টো কিন্তু ভাবি চিন্তি আপোনালোকে কাম কৰিব লাগিব ভাবি চিন্তি নকৰাকৈ কোনো সিদ্ধান্ত নল'ব বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত মনত ৰাখিব এই গোটেই মাহটো ধনুৰাশি লোকসকলৰ কৈছে যে সাৱধানতাই আপোনালোকৰ সুৰক্ষা এই মনটো আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সিচুৱেশ্যনতে আপোনালোকে সাৱধান
বা কেয়াৰফুলি কাম কৰিব লাগিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। উপায়স্বৰূপে প্ৰতিদিনে শ্ৰদ্ধাভাৱে বিষ্ণু পূজা কৰক আৰু নিয়মিতভাৱে নাৰায়ণ কৱচ পাঠ কৰক। ইয়াৰ দ্বাৰা বাধাবোৰ দূৰ হ'ব, মানসিক শান্তি আপোনালোকৰ বাবে আহিব বুলি কৈছে আৰু জীৱনত ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব বুলি কৈছে। এই জুলাই মাহটো ধনু ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। এই মাহত তৰাৰ বা গ্ৰহৰ যি স্থিতি স্বাস্থ্যৰ বাবে বৰ অনুকূল নহয়। আধ্যাত্মিক পৰিৱেশৰ বাবে বিশেষকৈ সাধাৰণ আপোনালোকৰ দুৰ্বলতা হ'ব পাৰে, যাৰ ফলত পিঠিৰ সমস্যা, স্নায়ুজনিত বিকাৰৰ সমস্যা, আৰোগ্যৰ প্ৰতি লেহেম আৰু কষ্টকৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, সাৱধান হ'ব লাগিব। সমস্যা দেখা দিলেই লগে লগে চিকিৎসা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত পৰিশ্ৰম এৰাই চলক, কাৰণ ইয়াৰ পৰাই সকলো স্বাস্থ্য সমস্যা আৰম্ভ হ'ব পাৰে। এই সাৱধানতা মানিলে প্ৰতিকূল পৰিস্থিতিটো আপোনালোকে স্বাস্থ্যৰ অৱনতি ৰোধ কৰিব পাৰিব বুলি কৈছে। ধনু বিত্তৰ পূৰ্বানুমান, এই মাহটো আপোনালোকৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ভাগ্য ফালৰ পৰা অনুকূল নহয়। আপুনি জড়িত থকা মোকদ্দমা বা বিবাদৰ ৰায় আপোনালোকৰ বিৰুদ্ধে যাব পাৰে বা বিপক্ষে যাব পাৰে, গতিকে অলপ কেয়াৰফুলি থাকিব। সেই সিদ্ধান্তবোৰ পিছুৱাই অধিক অনুকূল সময়লৈ ৰখাই আপোনালোকে কামখিনি কৰক বা ৰখাই চেষ্টা কৰক, ভাল হ'ব। চৰকাৰী সংস্থাৰ লগত জড়িত লোকৰ বাবে এই 2026 চনৰ এই জুলাই মাহটো আপোনালোকৰ বাবে সময় কঠিন হ'ব। বাকী থকা ধন আটকি যাব পাৰে। পৰিকল্পিত লক্ষ্যত উপনীত হোৱাটো প্ৰায় অসম্ভৱ হ'ব পাৰে। বিনিয়োগ বা নতুন উদ্যোগৰ বাবে পৰিৱেশটো অনুকূল নহয়, গতিকে মনত ৰাখিব লাগিব ধনু ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। একে সময়তে ঊৰ্ধ্বতন বিষয়ৰ লগত বিবাদে পৰিস্থিতি বেয়া কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ লোকৰ লগত তৰ্ক পেচাল কৰিব নালাগে, হাই কাজিয়া কৰিব নালাগে, ইগ' সংঘাত পৰিহাৰ কৰক। কাম অতি সাৱধানে কৰক আৰু অপ্ৰিয়ৰ সম্ভাৱনা থকা পৰিস্থিতি এৰাই চলক। প্ৰতিকূল পৰিস্থিতিয়ে যাতে দৈনন্দিন কামৰ আগ্ৰহ নকমায় সেই বিষয়ে কিন্তু সচেতন হৈ থাকিব লাগিব বুলি কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলে। ধনুৰ শিক্ষাৰ ৰাশিফল 2026 চনৰ জুলাই মাহৰ শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবলৈ বহুত বেছি পঢ়িবলৈ লাগিব, মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব ধনুৰাশিৰ জাতক জাতিকাসকল। কাৰিকৰী শিক্ষাৰ্থীসকলে প্ৰেক্টিকেলত ভাল কৰিব পাৰে, বিশেষকৈ হাতে কামে জড়িত দক্ষতাত, কিন্তু পাঠ্যপুথিত অধিক মনোযোগ দিব লাগিব, বহুত বেছি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি গুৰুত্ব দি চলিব লাগিব। আত্মমুখী আৰু শিকিবলৈ অনিচ্ছুক মনোভাৱ আহিব পাৰে, ইয়াক এৰাই চলিবলৈ কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে, কাৰণ এনে মনোভাৱে শিক্ষাৰ ফলপ্ৰসূ নহয়। কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব, অধিক কষ্ট কৰিব লাগিব বুলি কৈছে। ধনুৰ ভ্ৰমণ পূৰ্বানুমান, এই মাহত ভ্ৰমণৰ পৰা বিশেষ লাভৰ সম্ভাৱনা কম আছে, কাৰণ গ্ৰহৰ যি স্থিতি আপোনালোকৰ বাবে ভাল নহয়। কামৰ বাবে ভ্ৰমণ কৰিব লগা হ'লেও নিম্নতম সফলতা নাপাব পাৰে, মনত ৰাখিব লাগিব বুলি কৈছে। পূব দিশলৈ যোৱাৰ ভ্ৰমণটো বিশেষ ফলপ্ৰসূ নহ'ব পাৰে। বেছিভাগ ভ্ৰমণ ৰেল বা ৰাস্তাৰে আপোনালোকৰ হ'ব পাৰে, সেইবোৰ সদায় দৰে সুখদায়ক নহ'ব আৰু নতুন আপোনালোকৰ সুযোগো নানিব পাৰে, মনত ৰাখিব। ধনুৰ পাৰিবাৰিক সম্ভাৱনা, এই মাহত পৰিয়ালৰ মংগল নিশ্চিত কৰাৰ ক্ষেত্ৰত কঠিনতাৰ সন্মুখীন হ'ব, কাৰণ গ্ৰহৰ যি অনুকূল আপোনালোকৰ নহয় বুলি কৈছে। পিতৃৰ লগত গম্ভীৰ আপোনালোকৰ মতভেদ হ'ব পাৰে, তৰ্কৰ পেচাল হ'ব পাৰে, যাৰ ফলত অপ্ৰিয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেয়ে বয়োজ্যেষ্ঠসকলৰ লগত সংঘাত এৰাই চলক বুলি কৈছে। সন্তানৰ ক্ষেত্ৰতো সমস্যা আহিব পাৰে, সন্তানক অধিক সময় দিব লাগিব ধনুৰাশিৰ জাতক জাতিকাসকলে, আৰু তেওঁলোকৰ কাৰ্যকলাপত, তেওঁলোকৰ কাম কাজত আপোনালোকে চকুৰ ৰাখক বুলি কৈছে। পতি পত্নীৰ মাজত বা আপোনালোকৰ মাতৃৰ লগতো সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে অতিৰিক্ত যত্ন ল'লে সহায়ো হ'ব বুলি কৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ ভৱিষ্যতবাণী, এই মাহটো সন্তানৰ বাবে বৰ বেছি অনুকূল নহ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। বিজ্ঞান, ইঞ্জিনিয়াৰিং, চিকিৎসাৰ ছাত্ৰ ছাত্ৰীয়ে বহু বাধাৰ সন্মুখীন হ'ব। অভিভাৱকে প্ৰয়োজনত সহায় আৰু উৎসাহ দিব লাগিব। পিতৃৰ লগত তেওঁলোকৰ সম্পৰ্ক, ছাত্ৰ ছাত্ৰীসকলৰ সম্পৰ্কৰ টানা অপ্ৰয়োজনীয় তৰ্ক পেচাল হ'ব পাৰে, ইয়াকো চতুৰতা আৰু বুদ্ধিমত্তাৰে সামলিব লাগিব বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলগীয়া বিশেষকৈ সন্তানে অতিৰিক্ত কোচিং লোৱাটো উচিত, জনাটো প্ৰয়োজন। বিষয়বস্তু টপিকবোৰ ভালদৰে অধ্যয়ন কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। সামগ্ৰিক বিশেষকৈ আপোনালোকৰ সাৰাংশ, জুলাই 2026 ধনুৰাশিৰ লোকসকলৰ বাবে সাৱধানতাৰ মাহ। স্বাস্থ্য, ধন, কেৰিয়াৰ, পৰিয়াল সকলো দিশতে অলপ প্ৰত্যাহ্বান থাকিব এই মাহত। সাৱধানতাই সুৰক্ষা, এই মন্ত্ৰ মানি চলক বুলি কৈছে। উপায়স্বৰূপে প্ৰতিদিনে শ্ৰদ্ধাৰে বিষ্ণু পূজা কৰক, প্ৰথমতে কৈছিলোঁ, আৰু নাৰায়ণ কৱচ পাঠ কৰক। ই আপোনালোকৰ বাধাবোৰ দূৰ কৰিব, মানসিক শান্তি দিব বুলি কৈছে আৰু ইতিবাচক শক্তি বজাই ৰাখিব
লাগিব বুলি কৈছে বা পাৰিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰা নাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় বিষ্ণু ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জুলাই মাহটো ভালদৰে পাৰ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায়